নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু মই আহিছিলোঁ গোৱালপাৰালৈ। গোৱালপাৰাৰ বহুকেইজন লোকৰ নিমন্ত্ৰণ মৰ্মে আহি আজি মই গোৱালপাৰাৰ প্ৰসিদ্ধ সূৰ্য পাহাৰত আহি উপস্থিত হৈছোঁহি আৰু সূৰ্য পাহাৰৰ কিছু ঐতিহ্য বা কেনেধৰণে সূৰ্য পাহাৰৰ যি ইয়াতে ৯৯,৯৯৯টা মহাদেৱৰ শিৱলিংগ আছে, ইয়াৰ বিষয়ে অকণমান কথা জানিবলৈ মই আগ্ৰহ প্ৰকাশ কৰিছোঁ আৰু ইয়াতে এই কথাখিনি জনাবলৈ মোৰ লগত মন্দিৰৰ কৰ্তৃপক্ষ এজন আছে, তেখেত পবিত্ৰ কুমাৰ চৌধুৰী, তেখেতৰ সৈতে জানিবলৈ চেষ্টা কৰিম, অকণমান পাহাৰখন দেখাবলৈ চেষ্টা কৰিম। এই সূৰ্য পাহাৰ আচলতে ঠাইখনৰ নামেই সূৰ্য পাহাৰ, এই পাহাৰখনতেই গোটেই কথাখিনি অৱস্থিত। অকণমান মই নমস্কাৰ জনাইছোঁ, আপুনি ভালে আছে নিশ্চয়? অকণমান মোক যদি বেয়া নাপায় কথাখিনি জনালে মই খুব আনন্দিত হ'লোহেঁতেন। ঠিক আছে বাৰু, মই আপোনাৰ অনুৰোধত মই গোটেই যিখিনি আছে মোৰ ইয়াৰে যিখিনি মন্দিৰৰ ভিতৰত মই গোটেইখিনি আপোনাক মই অৱগত কৰাইছোঁ। হয়, এয়া হৈছে আপোনাৰ বিষ্ণুৰ বিশ্বৰূপ। হয়, এই যিভাগ মূলত যিভাগ আছে তেওঁ হৈছে আপোনাৰ বিষ্ণুৰ বিশ্বৰূপ। যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধখন হৈছিলে তেতিয়া অৰ্জুনৰ আগত বিষ্ণুৱে বিশ্বৰূপটো দেখুৱাইছিলে। অৰ্জুনে 18টা অধ্যায়ত প্ৰশ্ন কৰি গৈছিলে আৰু বিষ্ণুৱে সেই 18টা অধ্যায়ত তেওঁ উত্তৰ দি গৈছিলে আৰু লগে লগে গীতাখন লিখি গৈছিলে। গীতাখন কৃষ্ণৰ মুখৰ বাণী বুলি কোৱা হয়। তেওঁ হৈছে সেই চতুৰ্ভুজ ৰূপ মূৰ্তিটো, আপোনাৰ 12খন বাহু লৈ মূৰত সৰ্প লৈ পদুমৰ ওপৰত থিয় হৈ আছে, বাহঁতৰ এটা পদুম ফুল লৈ আছে। আৰু এওঁৰ পূজাখন আপোনাৰ মাঘী পূৰ্ণিমাৰ পৰা 10 দিন 10 ৰাতি মহাযজ্ঞটো আমাৰ ইয়াতে গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানত অনুষ্ঠিত কৰা হয় আৰু সেই যজ্ঞটো 10 দিন 10 ৰাতি চলি থাকে। আৰু তাতে 5 দিন অবিৰাম গতিত তাৰমানে আপোনাৰ যজ্ঞটো চলে আৰু 5 দিন পূজা উপলক্ষে যজ্ঞটো চলি থাকে। এওঁলোক তিনিজন একেলগে আছে, শিৱ, বিষ্ণু আকৌ শিৱ। এওঁক আমি ঘৰত পূজা কৰিব পাৰোঁ পিতা, নাৰায়ণ পূজা, সত্যনাৰায়ণ পূজা এনেকৈ কৰিব পাৰোঁ ন পিতা। মাজত গণেশ। এওঁলোক 5জন হৈছে হৰিহৰৰ যুদ্ধ যেতিয়া কৃষ্ণ আৰু শিৱৰ মাজত হৈছিলে। যাৰ হাতত সুদৰ্শন চক্ৰটো আছে তেওঁ হৈছে হৰি, যাৰ হাতত ত্ৰিশূল পাত তেওঁ আছে হাতত লৈ তেওঁ হৈছে হৰ। এইফালে অকণমান আহকচোন পিতা। বিষ্ণু যেতিয়া একেবাৰে সৰু আছিলে তেতিয়া তেওঁৰ পদকমলটো এইটো ওপৰত, এইটো এয়া পিছফালে আপোনাৰ অৰ্ধনাৰীশ্বৰ, আধা পুৰুষ আধা মহিলা, লগত এজন বৈষ্ণৱ আছে। এওঁলোক দুজন হৈছে ঈশ্বৰৰ দুৱাৰপাল, জয় আৰু বিজয়। এই চাৰ্কলটোৰ ভিতৰত সৰুৱে ডাঙৰে শিৱলিংগ আছে। শিৱলিংগৰ মাজত বিষ্ণু যেতিয়া অলপ ডাঙৰ হৈছিলে তেতিয়া তেওঁৰ পদচিহ্নটো এইটো দেখা যায়, কাৰণ পদচিহ্নটো এইটো অলপ সেইটোতকৈ এইটো বহুত ডাঙৰ। এইটো আপোনাৰ পদুমৰ পৰা হোৱা আপোনাৰ শিৱ। শিৱৰ দুটাই ল'ৰা, এওঁ কাৰ্তিক, এওঁ গণেশ। পাৰ্বতী মায়ে তাৰ ভিতৰত গা ধুবলৈ সোমাইছিল। তেতিয়া মায়াকে একাষাৰ কথা কৈছিলে যে গণেশক কৈ গৈছিলে যে মই গা ধুবলৈ সোমালোঁ, তেতিয়া কাকো সোমাবলৈ নিদিবা। তেওঁৰ পিতাক ইয়াতে আহিছিলে, এইটো শিৱ আহিছিলে। আৰু তেতিয়া মায়াকৰ কথাটো শুনি পেলাই গণেশে তেওঁৰ পিতাকক মানা কৰিছিলে ভিতৰলৈকে যাবলৈ। তেতিয়া পিতাকৰ খং উঠি তেওঁৰ হাতত থকা যি ত্ৰিশূল পাত আছিলে সেই পাত মাৰি পেলাই গণেশৰ মূৰটো শিৰচ্ছেদ কৰি দিছিল। এইটো আপোনাৰ তেওঁ দুৱাৰপালতে হৈছে। এইফালে এইটো শিৱ পাৰ্বতীৰ ঘৰ আৰু এইটো আপোনাৰ তেওঁৰে ঘৰ, তাৰ মাজতে ৰাখিছে তেওঁক। এইটো মা তুলসীৰ খোজ, ঘোঁৰাত উঠি আহিছিলে। মা তুলসীয়ে সদায় ঘোঁৰাত উঠি আহে, তেওঁ যান বাহনখন ঘোঁৰা। আৰু বিষ্ণু মহাপ্ৰভু ভিতৰত আছে। বিষ্ণুৰ লগত তুলসী মাৰ বিবাদ হৈছিলে যে তুলসী পাত আৰু শংখ নুফুকালে কেতিয়াও বিষ্ণু পূজা সমাপ্ত নহয়। কিয় শংখচূড় মৰিব লগা হ'ল? বিষ্ণুৱে সদায় তুলসীৰ তলত শালগ্ৰাম হিচাপে থাকে, সেইকাৰণে আমি ঘৰত এজোপা তুলসী গছ পুতি পেলাই আমি সদায় পূজা পাতখিনি কৰি থাকোঁ। এইফালে চাওকচোন, বিষ্ণুৰ দুয়োটা ছাইডত দুইফালে পানীটো সেই দিনৰ পৰাই পৰি আছে। এইফালে বাওঁফালে পৰি আছে আৰু ইয়াতে 99,999 শিৱলিংগ আছে। সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানত আপোনালোকে য'ত আহি থিয় হৈ আছে এইখিনিক দ্বিতীয় পুৰী ধাম বুলি কোৱা হয়। সেই দিনতে প্ৰভুসকলে নিজে মাটিৰ তলৰ পৰা আৱিৰ্ভাৱ হৈ আছে, তেতিয়াৰ পৰা পূজা পাতখিনি চলি আছে। আৰু ইয়াতে ভকত আহি মাতৃসভা আহি তেওঁৰ ওচৰত তেওঁৰ যি মনৰ কামনাখিনি প্ৰভু ভগৱন্তৰ চৰণত আগুৱাই লয়, সেইখিনি প্ৰভু ভগৱন্তই ভকতসকলক সেইখিনি মনৰ কামনাখিনি পূৰ্ণ ফল দিয়া বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে। তেওঁলোকক কেতিয়া হৈছিল, কোনে কৰিছিল, কেতিয়া হৈছিলে তাৰ কোনো আদি তথ্য কোনো শাস্ত্ৰ বিধিমতে আজিও আমি পোৱা নাই। এনে মৌখিকভাৱে প্ৰচলিত হৈ আছে।
আৰু ইয়াতে তিনিটা ধৰ্ম একেলগে সংমিশ্ৰণ হৈ আছে হয়। বুদ্ধ জৈন আৰু সনাতন হয় ইয়াৰ ওপৰত এটা আকাশী গংগা আছে হয় আকাশী গংগাটোৰ পানীটো কেতিয়াও শুকাই নাযায় হয় আৰু সেই পানীটো ঘৰত নিলে তাৰ পৰা অকণমান বেলেগ পানীৰ লগত অলপ লগ লগাই ছিটাই দিলে ঘৰখন পবিত্ৰ হয় আকৌ সেই পানীটো কোনোবাই যদি খায় হয় সদায় কিছুদিন খাই থকাৰ পিছত শৰীৰত যদি কিছুমান ৰোগ থাকে সেইবিলাক ৰোগবিলাক নিৰাময় হৈ যাব ধৰে হয় মা গংগাৰ সেইখিনি হয় মানে শক্তি আছে আৰু ইয়াৰ পৰা ওলাই এটা বাহিৰেদি ৰাস্তা গৈছে সেইটো ৰাস্তাৰে গ'লে আপোনাৰ স্তূপসমূহ পাব হয় আৰু সূৰ্য পাহাৰ ভিতৰলৈকে সোমাই আহোঁতে এটা বাওঁফালেৰে ৰাস্তা গুচি গৈছে সেইটো ৰাস্তাৰে গ'লে জৈন ধৰ্ম মুঠটো 365 চিৰি উঠাৰ পিছত পায় লগত আৰু সনাতন ধৰ্মখিনিও তলত আছে হয় এইখিনিয়ে মই সূৰ্য পাহাৰৰ মোৰ যিখিনি হয় মোৰ চকুৰ আগত আছে সেইখিনি মই যিখিনি মোৰ জানিবলগীয়া আছিল হয়, হয়, হয়। সেইখিনিকে আপোনালোকক মই এইখিনি আগবঢ়াই দিছোঁ হয় হয় আৰু এইখিনিকে মই আজি নমস্কাৰ হয় জনাইছোঁ হয় হয় আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে মই এটা কথা শুনিছিলোঁ হয় যে সূৰ্য পাহাৰত এভাগ হনুমান প্ৰভুৰ মূৰ্তি আছিলে হয় 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 আৰু সেইভাগ বৰ্তমান নাই বা কোনোবাই লৈ যোৱা এটা কথা সেইটো সেনেকৈ হয় আমিও শুনিছোঁ হয় আগৰ যিটো অৰিজিনেল যিটো পুৰণা মূৰ্তি হনুমানৰ আছিলে সেই মূৰ্তিটো বহু বছৰ আগতে সেইটো হয় আমিয়ে তেতিয়া বয়স আমাৰে তেতিয়া মোটামুটি 4-5 বছৰমান তাৰপিছত আমি ডাঙৰ হওঁতে সেই কথাটো শুনা পাইছোঁ হয় আৰু সেই মূৰ্তিটো কোনে লৈ গৈছে নাজানো সেইটো হয়, হয়, হয়। কিন্তু সেই মূৰ্তিটো তেতিয়া সেইটো আমাৰ যিটো অৰিজিনেল যিটো মূৰ্তি আছিল হয় সেই মূৰ্তিটো তাৰ পৰা চুৰি হোৱা বুলি আমি গম পাওঁ আৰু কি হয় হয় এতিয়া এটা আকৌ তেওঁৰ নামতে হনুমান মন্দিৰ এটা আকৌ তাত বহাই লৈছে স্থাপন আৰু কি কৰা আৰু হৈছে, সেইটো হয়। স্থাপন কৰা হৈছে হয়। আৰু সেইটোতে পূজা পাঠ তেনেকৈ চলি আৰু আছে ময়ো আচলতে আপুনি চাগে মোবাইল চোবাইলৰ লগত অলপ সম্পৰ্কটো কম মই মানে হনুমান প্ৰভুৰ হয়, 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 চালিচা বা হয়, হয়, বানৰ প্ৰচাৰখিনি কৰি থাকোঁ হয়, হয়, আৰু ইয়ালৈকে গোৱালপাৰালৈকে দুজনমান লোকৰ নিমন্ত্ৰণতে মই আহিছিলোঁ হয়, 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 আৰু সেই কথাটো মই তেওঁলোকৰ পৰাই শুনিছোঁ যে হনুমান প্ৰভুৰ যি মূৰ্তি বিভাগ আছিলে ইয়াৰ পৰা হয়, হয়, হয়। নাইকিয়া হৈছে শুনি বেয়া লাগিছে আচলতে হয়, 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 হয়। খুব এটা মহত্বপূৰ্ণ বা হয়, হয়, মহিমামণ্ডিত হয়, মূৰ্তি হয়, আছিলে হয়, হয়, গতিকে হয়। সেইটো শুনি বেয়া লাগিছে বাৰু যি কি নহওক সহস্ৰ যিটো লিংগৰ কথা কৈছে যে 99,999 সেই শিৱলিংগসমূহ এই যে ধৰি লওক ইয়াতে শিৱলিংগ ধৰি লওক এভাগ আছে হয়, হয়। আৰু এভাগ আছে ওপৰত শিৱলিংগ আকৃতিৰ যিখিনি দেখিছোঁ হয়, সেয়াই নহয় জানো হয় নহয় ইয়াতেতো আছে আপোনাৰ হয়। ইয়াতে যিমানখিনি আছে আপোনাৰ বেলেগ দেৱ দেৱীবিলাকেও আছে লগত হয়। শিৱও আছে হয়। শিৱ নিজেও আজি ইয়াতে আছে হয়। লিংগবিলাকো আছে হয়, হয়, হয়। আকৌ আপুনি ইয়াৰ পৰা ওলাই গ'লে সেইটো চাইডেদি গ'লে আপোনাৰ বুদ্ধ স্তূপাসমূহত চাবলৈ গ'লে তাতো শিৱলিংগ পাব হয়, হয়, হয়। আকৌ আপোনাৰ জৈন ধৰ্মৰ সমূহৰ ফালে গ'লে সেইফালেও পাব হয়। আকৌ আপুনি জংঘলৰ ওপৰলৈকে গ'লে তাতেও শিৱ আছে য'তে মানে অৰ্থাৎ সূৰ্য মানে পাহাৰৰ গোটেই পাহাৰখনতে গোটেই সূৰ্য পাহাৰখনতে যিমান শিল আছে আৰু হয়, হয়, হয়। কোনোবাই আপোনাৰ ওপৰ ফালেলে ওলাই আছে কোনোবাই চাইড হৈ ওলাই আছে কোনোবাই তল পিনি আছে এনেকৈ ধৰণৰ আছে তেনেকৈ চাৰিওফালে চব পাথৰতে শিৱলিংটো আছে মোৰ সকলোতকৈ আচৰিত লাগিল এই সন্মুখতে থকা এইভাগ শিৱলিংগ হয় 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 যি শিল ইমান বৃহৎ আকাৰৰ শিল কাটি হয় হয় বা যেনেধৰণে তাক নিৰ্মাণ কৰা হৈছে সেই লিংগভাগক হয়, হয়। বৰ আচৰিত ধৰণে নিৰ্মাণ কৰা হৈছে বা নিজে উৎপত্তি হ'লেও বৰ আচৰিত ধৰণৰ উৎপত্তি হৈছে হয় হয় গতিকে এই কথাটো অকণমান শুনি দেখি বৰ নিজকে ধন্য লাগিছে আৰু আচৰিত মানিছে চাওকচোন ইমান হয় 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 মানে ইমান বৃহৎ আকাৰৰ হয়, শিল হয়, হয়। তাৰ মাজত এভাগ হয় শিৱলিংগ হয় আমিতো জানো আজিকালিৰ যি আছে আমাৰ যি মানৱ সমাজ আমি আছো হয়, হয়। সেইখিনি জানো এই কৰ্মটো কৰিব পাৰিব একেবাৰে নেকি সম্ভৱেই নহয় ক'ৰবাত কবাই দিলে ক'ৰবাত এৰি গুচি যাব হয়, হয়, কিন্তু হয়। এনেকৈ বনাইছে কাঠৰ এডোখৰ কাঠত যেনেকৈ পালিচ কৰি যেনেকৈ বনায় ঠিক তেনেকৈ ইমান ডাঙৰ এটা পাথৰ কাটি তাত মানুহ বহিব পৰাকৈ তাত শিৱলিংগ বনাই তাত হয়। সেইদিনত তেওঁলোকে তাত তেওঁক কি কৰিছিল ধ্যান কৰিছিলে হয় হয় ঠিক চাওকচোন সেই অনুপাতত তেওঁলোকে কি সুন্দৰভাৱে ইমান পলিচ কৰি তেওঁলোকে কাটি উলিয়াইছে হয় 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 এতিয়া তেওঁলোকে সেই দিনত বা কি আছিলে মই তাকেতো মই অকণমান মানে 99,999টা যি শিৱলিংগ আছে গোটেইখিনিতো আমি দেখাব পৰাটো একেবাৰে সম্ভৱেই নহয় তথাপিও আপোনালোকক এটা মই আকৃতি দিব পাৰোঁ এটা তুলনামূলকভাৱে এটা কথা ক'ব পাৰোঁ যে এইভাগ যেনেকৈ শিৱলিংগ আপোনালোকে দেখিলে ইয়াতো বহু কেইভাগ শিৱলিংগ আছে আৰু প্ৰতিটো শিলতে ইয়াতে যিমান ডাঙৰ সৰু শিল আছে প্ৰতিটো শিলতে একোটাকে শিৱলিংগ আছে আৰু এই শিৱলিংগখিনি মিলিয়ে চাগে হিচাপ কৰোঁতে 99,999টা হৈছে চাগে সঁচাকৈ আচৰিত লাগিছে আৰু সূৰ্য মন্দিৰলৈ আহিবলৈ পাই বহুত দিনীয়া হেঁপাহ আছিলে আজি পূৰ্ণ হ'ল গতিকে আপোনাকো ইমানখিনি সময় দি ধুনীয়াকৈ বুজাই দিয়াৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতে আকৌ আহিবলৈ চেষ্টা কৰিম আশীৰ্বাদ কৰিব কৃষ্ণ হয় হয় হয়